Good morning everyone. This is part 1 of class 1. As I have already announced that our general mathematics of class 11 and commercial mathematics of class 12 will be conducted in two separate platforms from today. Okay, general mathematics of class 11 will be continued in this platform. We have already concluded our mathematical induction and binomial theorem. The videos are already available in the playlist of commercial mathematics and statistics. Okay, so those students who still not join my classes, you can follow my classes regularly to clear your concepts and make your foundation more and more stronger. Okay, today we are going to discuss our new topic, that is relation and function. Okay, relations আৰু function chapter to কি হয় তোমালোকৰ chapter complete হোৱাৰ পিছতো almost 70% students concept clear নহয়. Okay, আৰু কাৰোবাৰ concept clear হলো আমাৰ এই টপিকটো এনেকুৱা হয় কি তোমালোকৰ within 1 week ভিতৰত তোমালোকে কনসেপ্টটো পাহৰি যোৱা. ওকে, গতিকে তোমালোকে এই ভিডিও কোর্সটো যদি তোমালোকে ফলো কৰি থাকা, ওকে, তেতিয়া তোমালোকৰ কি হ'ব, তোমালোকে এটা কম টাইম পিৰিয়ডৰ মূৰে মূৰে তোমালোকে ৰিভিজন দি থাকিব পাৰিবা. আৰু মই এশ্যোৰ কৰিব পাৰোঁ কোনোবাই যদি ৰেগুলাৰলি মোৰ ক্লাছ ফলো কৰা, দেন আই কেন হেল্প ইউ ইন ক্লিয়াৰিং আৱাৰ কনচেপ্টছ. ওকে, okay, let's start our session. Relation and function chapter to mainly amar sets or pra ahise. Okay, suppose ami duta sets thori lo. Suppose set A equal to amar A comma B bole thori lo. Okay, and set B equal to suppose 6 comma 7 thori lo. Okay, then A into B jodi ami uliao আমাৰ ইয়াত ভ্যালু কি কি আহিব, আমি ইয়াত কেনেকুৱাকৈ লিখিব পাৰিম, a into b. ফাৰ্ষ্টে এই ইয়াৰ যোনটো ফাৰ্ষ্ট এলিমেণ্ট আছে এই ফাৰ্ষ্ট এলিমেণ্টটো দি এই দুটাক কৰিব লাগিব, নেক্সট ইয়াৰ ছেকেণ্ড এলিমেণ্টটো দি এই দুটাক কৰিব লাগিব. ঠিক আছে, তো ইয়াক আমি কেনেকুৱাকৈ লিখিম, a, 6, নেক্সট আহিব a, 7, ইয়াৰ পিছত নেক্সট আহিব b, 6 and b, 7. ওকে, তো ইয়াত আমাৰ কি কৰিছো, দুটা সেট আছে a আৰু b, আৰু হিয়তৰ আমি প্ৰডাক্ট ওলাইছো. ওকে, আৰু এই প্ৰডাক্টটো আমাৰ এটা ইম্পৰ্টেন্ট টাৰ্ম আমাৰ ৰিলেশন আৰু ফাংচনৰ কাৰণে, ইয়াক আমি কওঁ কাৰ্টেছিয়ান প্ৰডাক্ট অফ সেটস. ওকে, okay, এতিয়া কাৰ্টেছিয়ান প্ৰডাক্টস অফ সেটস কি হ'ব, ফাৰ্স্ট কাৰ্টেছিয়ান প্ৰডাক্টস অফ সেটস একচুয়ালি কি হয়, number 1 point, it is the product of two sets. Okay, actually 2 or more হ'ব পাৰে. ঠিক আছে, ইয়াত তোমালোকে 2 or more sets. Okay, next point আমাৰ হ'ব, it include all the possibilities ওকে, ইয়াত আমাৰ গোটেইখিনি পসিবিলিটিজ ইনক্লুড হয়. এইটোৱে হৈছে আমাৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ মেইন কেৰেক্টাৰিষ্টিক্স. কাৰ্টেছিয়ান প্ৰডাক্টত কি হয়, যোনকেইটা আমাৰ সেটস থাকে তাৰ গোটেইকেইটা এলিমেণ্টছ ইয়াৰ ভিতৰত ইনক্লুড হয়. ওকে, গোটেইটা পসিবিলিটিজ ইনক্লুড হ'ব ইয়াৰ ভিতৰত. ওকে, যেনেকৈ আমাৰ ইয়াত সেট A আছে a, b, b আছে 6, 7, তো a, 6, a, 7, b, 6, b, 7 গোটেইটা পসিবিলিটিজ ইনক্লুড হৈছে. ওকে, এতিয়া নেক্সট আহিব আমাৰ নোট.
আমি ইয়াত পইণ্টছ কেইটামান জানিব লাগিব তো নাম্বাৰ 1 ওকে point 1 ত আমাক কি কৈছে two ordered pairs are equal if and only if the corresponding first elements are equal and the second elements are also equal okay ordered pair মানে আমাৰ হৈছে আমাৰ ব্ৰেকেটৰ ভিতৰত আমাৰ যোন কেটা এলিমেন্টস থাকিব okay suppose a, b এইটো এটা ordered pair আৰু এটা ordered pair আমি suppose ধৰিলো b, a okay তো এই ordered pair কেটা আমাৰ কি হ'ব equal হবলে হলে আমাক কি কৈছে if and only if corresponding first elements are equal আমাৰ ইয়াৰ first elements কেটা equal হ'ব লাগিব আৰু লগতে কৈছে and the second elements are also equal আৰু second elements কেটাও equal হ'ব লাগিব ওকে কিন্তু আমাৰ ইয়াত কি আছে a, b ইয়াত first term আছে a ইয়াত first term আছে b ইয়াত second term b ইয়াত second term a that means এই দুটা ordered pair not equal okay এই দুটা ইকুয়াল হবলে সাপোজ আমি ধৰিলো 2, 3 আৰু এটা আমাৰ অৰ্ডাৰ পেয়াৰ আছে 2, 3 তেতিয়া এই অৰ্ডাৰ পেয়াৰ দুটা কি হ'ব ইকুয়াল হ'ব আদাৰৱাইজ ইকুয়াল নহয় ওকে এইখিনিতে মই আৰু এটা কথা কৈ থৈ দিও আমাৰ যোনটো কাৰ্টেছিয়ান প্ৰডাক্ট থাকিব ইয়াত a into b ইয়াত যোনকেইটা আমি অৰ্ডাৰ পেয়াৰ পাইছো তাৰ যোনটো ফাৰ্স্ট এলিমেন্ট থাকিব ফাৰ্স্ট এলিমেন্টটো সদায় আমাৰ ফাৰ্স্ট যোনটো সেট থাকে হেতুৰ কাৰণে হ'ব আৰু সেকেন্ড এলিমেন্টটো আমাৰ সেকেন্ড সেটটোৰ কাৰণে হ'ব ওকে এতিয়া আমি যদি ইয়াক যদি আমি উল্টাকে লিখো সাপোজ 6, a বুলি যদি লিখো দেন আমাৰ এটো ৰং হ'ব কাৰণ ফাৰ্স্ট এলিমেন্টটো সদায় ফাৰ্স্ট সেটৰ কাৰণে সেকেন্ড এলিমেন্টটো সেকেন্ড সেটৰ কাৰণে হ'ব লাগিব ওকে ওকে এতিয়া আমাৰ নেক্সট পইণ্টলৈ যাও আমাৰ নেক্সট পইণ্টটো হৈছে a into b is not equal to b into a okay তো আমি যদি আগৰ এক্সাম্পল টো লৈকে যাও আমাৰ a into b মানে হৈছে a, 6 a, 7 b, 6 b, 7 এতিয়া ইয়াৰ ক্ষেত্ৰতে যদি আমি b into a যদি উলিয়াও তেতিয়া আমাৰ টাৰ্ম কেটা কি আহিব এতিয়া b into a ওকে b into a হলে আমাৰ ইয়াৰ পৰা স্টাৰ্ট হ'ব তো 6, a হ'ব 6, a নেক্সট আমাৰ কি আহিব 6, b নেক্সট আহিব 7, a and 7, b ওকে যেহেতু আমি অলরেডি পাইছো আমাৰ অৰ্ডাৰড পেয়াৰ কেটা যদি চেঞ্জ হয় ঠিক আছে ইয়াত a, 6 আছে এটো 6, a এই দুটা ইকুয়াল নহয় ইয়াত a, 7 আৰু ইয়াত আছে 7, a এই দুটা ইকুয়াল নহয় b, 6, 6, b not equal b, 7, 7, b not equal therefore আমি ক'ব পাৰো যে a into b is not equal to a into a b into a okay okay then we next point লৈ যাও next point to amar hibo a into infinite set okay infinite set মানে যাৰ কোনো এন্ড পয়েন্টস না থাকে সাপোজ আমি সেট অফ নেচার নাম্বারস বুলি গলো তো 1 2 3 4 তেনেকুৱাকে হেটো গৈ থাকিব প্ৰসিড হৈ থাকিব ওকে তাৰ কোনো এন্ড নাম্বারস নাই তো তেনেকুৱা এটা ইনফাইনাইট সেটৰ লগত যদি আমি a এটা মাল্টিপ্লাই কৰো তেতিয়া আমি যোনটো প্ৰডাক্ট পাম এইটো আমাৰ কি হ'ব এটা ইনফাইনাইট সেটে হ'ব ওকে যেনেকৈ আমি ইনফাইনাইট আলফা ওকে আলফাৰ লগত যিকোনো এটা নাম্বাৰ যদি মাল্টিপ্লাই কৰো আমাৰ কি ভ্যালুটো আমি ইনফাইনাইটে পাম ওকে দেন নেক্সট আমাৰ পইণ্ট আছে a into 5 equal to 5 okay 5 মানে হৈছে নাল সেট okay তাৰ ভিতৰত কোনো এলিমেন্টস নাই তো তেনেকুৱা 5 লগত যদি আমি a সেটটো মাল্টিপ্লাই কৰো তেনেহলে তাৰ ৰিজাল্টটো আমি কি পাম আমি 5 পাম okay যেনেকৈ আমি a2 5 টোক আমি 0 বুলি যদি ধৰি লওঁ 0 লগত যিকোনো নম্বৰ মাল্টিপ্লাই কৰিলে আমি 0 পাম ঠিক আছে ঠিক তেনেকুৱাকৈ 5 লগত যিকোনো সেট মাল্টিপ্লাই কৰিলে আমি তাৰ ভ্যালুটো কিমান পাম 5 পাম okay এতিয়া আমাৰ নেক্সট পইণ্ট হৈছে n of a into b n মানে হৈছে নাম্বাৰ অফ এলিমেন্টস a into b সেটটোত আমাৰ নাম্বাৰ অফ এলিমেন্টস কিমান আছে ঠিক আছে তো তাক উলিওৱাৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে
number of elements into A into number of elements into B. Okay, so amar junto example asel hetur khetre jodi ami sao. Okay, so amar eto examples asel, to amar number of elements into A, A kimanta elements ase 2 ase, B kimanta elements ase 2 ase. তো n of A মানে হইছে 2, n of B মানে হইছে 2, তো এই দুটা যদি আমি মাল্টিপ্লাই কৰো আমি কিমান পাম 4 পাম. ওকে ওকে, ইয়াত এলিমেন্টস আছে 2, ইয়াত আছে 2, তো এই দুটা যদি আমি মাল্টিপ্লাই কৰো আমি কিমান পাম 4 পাম, আৰু 4 টো হ'ব A into B থকা নাম্বাৰ অফ এলিমেন্টস. ওকে, তো ইয়াৰ নাম্বাৰ অফ এলিমেন্টস 1 2 3 4. ওকে, তো আমি নাম্বাৰ অফ এলিমেন্টস কিটা নুলিওৱাকে আমি কৈ দিব পাৰিম সেই সেটটোত কিমান নাম্বাৰ অফ এলিমেন্টস ওলাব. ওকে, আৰু আমাক যদি কাৰ্টেছিয়ান প্ৰডাক্ট কৰি কেতিয়া উলিয়াবলৈ কৈ দিয়ে তেতিয়া আমি সেটো চেক কৰিব লাগিব কি আমাৰ টোটাল নাম্বাৰ অফ এলিমেন্টস n of A into n of B সমান আহিছে নে নাই. ওকে, ঠিক আছে, ইয়াত n of A মানে হৈছে 2, n of B মানে হৈছে 2, 2 into 2 কৰিলে আমাৰ আহিল 4. ওকে, আৰু 4 টো হ'ব নাম্বাৰ অফ এলিমেন্টস ইন A into B সমান. ওকে, ঠিক তেনেকুৱাকে সাপোজ আমাৰ সেটস আছে নাম্বাৰ অফ এলিমেন্টস ইন সেট A into B into C. Okay, so here total kiman number of elements ahibo, number of elements of A into number of elements in B into number of elements in C. Okay, same as that. ঠিক আছে, suppose আমাৰ এটা সেট আছে A মানে হৈছে suppose 1,2. Okay, B মানে হৈছে 3,4, C মানে হৈছে 5,6. Okay, so আমাৰ A into B into C আমাৰ total number of elements কিমান ওলাব. Okay, হেতু আমি যদি উলিয়াও তেনেহলে n of A into n of B into n of C. এই আমাৰ number of elements কিমান আছে 2, B আছে আমাৰ 2, C আছে আমাৰ 2, তো n of A into B into C আমাৰ number of elements কিমান ওলাব 8 ওলাব. ওকে, ঠিক আছে. ওকে, এতিয়া নেক্সট আমি প্ৰবলেম এটা চাও. ওকে, তো এই প্ৰবলেমটো দিয়া হৈছে let A equal to set A ৰ ভ্যালু কেটা দিয়া হৈছে 1,2,3, B equal to দিয়া হৈছে 3,4, C equal to 4,5,6. তো নাম্বাৰ অফ 1 ত কি দিছে find A into B intersection C. ওকে, তো ইয়াক আমি কেনেকৈ সলভ কৰিম. ফাৰ্স্ট তে solution. Okay, ইয়াৰ পৰা ফাৰ্স্ট আমি B intersection C ৰ ভ্যালু লৈ লওঁ, B intersection C. Okay, intersection মানে আমাৰ কি হয়, intersection মানে যোনটো আমাৰ কমন টাৰ্ম আছে. এতিয়া B ত আছে আমাৰ 3,4 আৰু C ত আছে 4,5,6, তো ইয়াত কমন এলিমেন্টস কোনটো আছে 4 আছে, তো B intersection C মানে হ'ব 4. Okay, তো এতিয়া আমাক কি কৰিবলৈ দিছে A into B intersection C. A into the number 1 problem to A into B intersection C. Okay, A মানে হৈছে 1,2,3 into B intersection C মানে হৈছে 4. Okay, তো ইয়াৰ আমাৰ এলিমেন্টস পুৰ কি ওলাব আমাৰ 1,4, 2,4, 3,4. Okay, ঠিক আছে. তো আমাৰ কোৱেশ্চন নম্বৰ যোনটো 2 তোমালোকৰ কাৰণে হোমৱৰ্ক. ওকে, এটো তোমালোকৰ হোমৱৰ্ক, এখিনি প্ৰেক্টিস কৰা. আজিৰ সেশন আমাৰ কমপ্লিট হৈছে. তোমালোকৰ যদি কিবা কনফিউজন আছে তেনেহলে মোক কমেন্ট সেকশনত সুধিলেই হ'ল. ঠিক আছে. ওকে, see you in the next class.